জনাইছে। অৱশ্যে মই ইমান সম্বৰ্ধনা লোৱাৰ যোগ্য নহয়, মই আপোনালোকৰ মাজৰে এজন, মোক ধৰি ল'ব। আৰু বৰ্তমান যিহেতু মোক মাননীয় মুখ্যমন্ত্ৰী ডিব্ৰুগড় জিলা অভিভাৱক হিচাপে দায়িত্ব দিছে, দায়িত্ব গ্ৰহণ কৰা আজি কেইটামান দিন হৈছে। হোৱাৰ পাছতে মই নিজেও ঘূৰিছোঁ আৰু এনেও মোৰ ডিব্ৰুগড় জিলাৰ লগত এটা আচলতে মই জ্ঞান আছে আৰু জাতি জনগোষ্ঠীয় সমস্যাখিনিও মোৰ দেশত বিভিন্ন সময়ত আমি সমূহীয়াকৈ নহ'লেও ব্যক্তিগতভাৱেও আমি আলোচনা কৰি থাকোঁ আৰু এইখিনি তেওঁলোকৰ ন্যায্য দাবীৰ ক্ষেত্ৰত উপমঞ্চ গঠন কৰি ডিব্ৰুগড় জিলাত যিখিনি জ্বলন্ত সমস্যা সমাধানৰ কাৰণে তেখেতসকল ওলাই আহিছে, মই ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যে আমি একেলগে বহি আলোচনা কৰিলে সকলো সমস্যা সমাধান হ'ব। এনেকুৱা সমস্যা নাই, আমি যদি